এতিয়া চাবচোন আমাৰ বৈষ্ণৱ মাৰ্গত একেবাৰে অসন্তোষ নকৰিব দে সৰু এটা উদাহৰণ দিছো আমাৰ চাবচোন সকলো কৰ্মতে গোৱা পাঞ্জুৰ আগ নহয়নে অকণমানি কিবা এটা কৰ্ম কৰিলেও গোৱা পাঞ্জুৰ আগ কৰক চাকি গছ কেনেবাকে বাদ পৰিলেও কিন্তু গোৱা পাঞ্জুৰ বাদ পৰিব নালাগে কাৰণ আমাৰ গোৱা পাঞ্জুৰৰ বহুত মাহাত্ম্য আছে আৰু ভগৱন্তকো যেতিয়া নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা হয় তেতিয়া তামোল চাৰিখনি কটা গোৱাও দিয়া হয় মুখশুদ্ধিৰ দ্ৰব্য এতিয়া সেই মুখশুদ্ধিৰ দ্ৰব্যখন তেতিয়াহে শুদ্ধ যেতিয়া তাত পাণখিলা আছে আৰু তামোলৰ ফলটো আছে তাত অতি আমাৰ নিষিদ্ধ দ্ৰব্য এটা ভক্ষণ হৈ থাকে নমস্কাৰ প্ৰিয় বন্ধুসকল সৈতসকল কৃষ্ণ 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 ইতিমধ্যে ভিডিঅ'টোত ক'বলৈ ওলোৱা মূল বস্তুটো আমাৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে তামোলখনৰ লগত যিটো আচলতে মোৰ সিদিনাৰ পৰাহে সংগী হৈছে অকণমানকৈ সংগ দিওঁতে এতিয়া ভাল লাগে বেছি হ'লেও অশান্তি পাওঁ অকণমান হ'লেহে ভাল লাগে যি কি নহওক যিহেতু বেয়া বুলি জানিয়ে আছিলোঁ ই স্বাস্থ্যৰ কাৰণে কিন্তু ইয়াৰ উৎপত্তিৰ বিষয়েও আজি এই ব্যাখ্যাকাৰজনাৰ মুখেৰে ইয়াৰ সৃষ্টি ৰহস্য জানিব পাৰি মই আজিৰ পৰা এই বস্তুটো মোৰ প্ৰাণ থাকে মানে মই ত্যাগ কৰিছোঁ কিন্তু শেষবাৰলৈ আপোনালোকক সাক্ষী কৰি মই আজি মোৰ শেষৰখন মানে তামোল খাই থাকিম এই শেষৰকণ এই দেখিছেনে চাধা গুড়া দেই চাধা গুড়া যে এই চাধা গুড়াকণ মই আজি শেষৰবাৰৰ কাৰণে মোৰ জীৱনৰ শেষবাৰৰ কাৰণে মই খাইছোঁ আজিৰ পৰা আৰু নাখাওঁ এয়া মই কাণত ধৰি কৈছোঁ কৃষ্ণ 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 হয় মই মোৰ জীৱনৰ প্ৰতিটো বেয়া কামেই এনেধৰণেৰেই ত্যাগ কৰি আহিছোঁ আপোনালোকে শুনিলে আচৰিত হ'ব আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা কি নাজানো কিন্তু মই যিবোৰ কাম মই শাস্ত্ৰসন্মতভাৱে বৈজ্ঞানিকভাৱে নীতিগতভাৱে সামাজিকভাৱে বেয়া বুলি ভাবি আহিছোঁ জানি আহিছোঁ বুজি আহিছোঁ সেই প্ৰতিবোৰ বস্তু মই ত্যাগ কৰি আহিছোঁ ত্যাগ কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু মই আজি সকলোবোৰ মানে যিবোৰ সাধাৰণতে বেয়া গুণ বুলি কয় সেইবোৰ মোৰ চৰিত্ৰত নাই বেয়া খাদ্য অভ্যাস মোৰ তাত নাই শেহতীয়া তামোলৰ লগত চাধাকণ মই খাবলৈ শিকিছিলোঁ কিন্তু আজিৰ পৰা মই তামোলৰ লগত চাধা মোৰ জীৱন থাকে মানে নাখাওঁ আপোনালোকে খাই নাখায় আপোনালোকৰ কথা কিন্তু এই বস্তুটোৰ সৃষ্টি ৰহস্য আপোনালোকে পিছলৈ ভিডিঅ'টো চাব এই ব্যাখ্যাকাৰজনে কৈছে যে ইয়াৰ এই চাধাৰ যিটো সৃষ্টি উৎপত্তি কৰা হৈছিল গতিকে আমি হিন্দু সনাতন সভ্যতাৰ মানুহে তাক গ্ৰহণ কৰিব নালাগে স্বাস্থ্যসন্মতভাৱে ক্ষতিকাৰক গতিকে মই আজিৰ পৰা নাখাওঁ পৰাপক্ষত আপোনালোকেও নাখাব এইটো ভাল কথা চাওক মানুহ জন্ম হ'লে মৃত্যু হয়ে গতিকে বেমাৰ ব্যাধিও কেতিয়া কাৰ কেনেকৈ কি ভাগ্যৰ ফলত কৰ্মৰ ফলত আহে কোনজনে মোৰ কি নাজানো বা কিংবা ভগৱন্তৰ বা দেৱতাসকলৰ প্ৰমাণস্বৰূপেও আহিব পাৰে কিন্তু বেয়া বস্তুবোৰ মুখৰ ওপৰত নাখাওঁ বেয়া কামবোৰ নকৰোঁ তেনে প্ৰতিজ্ঞ হৈয়ে আগবাঢ়ি আহিছোঁ জীৱনৰ বাকী থকা দিনখিনি পাৰ কৰিম বুলি গতিকে আজিৰ পৰা নাখাওঁ চাধা মই নাখাওঁ মোহাৰিটো নাখাওঁৱেই বিড়ি চিগাৰেট নাখাওঁ তামোলৰ লগত পাত চাধা অকণমান খাই আছিলোঁ আমাৰ ইয়াতে কেইটামান বঙালী ল'ৰা আছে সিহঁতে কি কৰে পাত চাধাৰ লগত যিটো গুড়ামুড়ি আৰু মিঠা কিবা চব এইবিলাক মানে মিলাই পেলাই খুন্দি লৈ আহে ভাজি পেলাই সেইটো মানে খালে অকণমান ভাল লাগে মই শিকিছিলোঁ মাত্ৰ কিন্তু আজিৰ পৰা নাখাওঁ তামোলখন খাই থাকিম কিন্তু চাধা নাখাওঁ আকৌ কাণত ধৰিছোঁ সত্য তিনি সত্য খাই গ'লোঁ মই নাখাওঁ আপোনালোকৰ পৰাপক্ষত নাখাব ভিডিঅ'টোৰ পৰৱৰ্তীখিনি আপোনালোকে চাওক এই কম বয়সৰ সুকোমল বয়সৰ ব্যাখ্যাকাৰজনে যিটো ইয়াৰ তত্ত্ব ৰহস্য প্ৰকাশ কৰিছে সদায় মই নমন কৰিছোঁ গতিকে মই মোৰ জীৱনৰ কাৰণে ইয়াক শিক্ষা হিচাপে লৈছোঁ ভিডিঅ'টো চাওক কৃষ্ণ জয় গুৰু শংকৰ অসন্তোষ নকৰিব চাদা যাৰ উৎপত্তি এইটো সকলোৱে বিতৰ্কত এটা বিষয়ত আমি কথা কওঁতে অকণমান কিছুসকলে অসন্তোষ প্ৰকাশ কৰিছিল কিন্তু উপায় নাই কথা প্ৰসংগত আমি কৈ কাৰণ এইখিনিতে আমাৰ ভুল আচৰণ হৈ থাকে যেতিয়া হৰিভক্তজনে সেই অভক্ষণীয় দ্ৰব্যটো গ্ৰহণ কৰিব তেতিয়া উঠি অহা প্ৰজন্মই তেওঁৰ পৰা কি আদৰ্শ ল'ব
বোলে ভকতে এইখিনিকে কৰে নি, এইখিনিকে খায় নি? আমি ভকত হৈ পেলাই পূৰ্ণ ঢেৰ নীতি নিয়ম পালন কৰিব নোৱাৰোঁ, শুদ্ধ কথা। কাৰণ সকলোৱে সকলো প্ৰকাৰৰ নিয়ম সকলো সময়তে বৰ্তাই ৰখাটো সম্ভৱ নহয়। কিন্তু মনুষ্য ৰূপত এই মাৰ্গটো অৱলম্বন কৰিছোঁ যেতিয়া যিখিনি যাৱতীয় বস্তু সেইখিনিতো লগত ল'ব লাগিব, নহয় জানো? যিদৰে আমি ঠাণ্ডা লাগিলে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কম্বলখন লওঁ, নহয় জানো? ঠিক তেনেদৰে যিখিনি সাধন আছে ঈশ্বৰ ভক্তিৰ বাবে তাৰ বাবে প্ৰস্তুত হ'বলৈ হয়। হিৰণ্যাক্ষ হিৰণ্যকশিপুৱে বিৰূপভাৱে হৰিক চিন্তি গতি পাইছিল, নহয়নে? তেওঁলোকৰ পুণ্য আছিল আৰু তেওঁলোকে অভিশাপগ্ৰস্ত হৈ সেই হৰি পাইছিল বৈকুণ্ঠৰ পাৰিষদ, নহয়নে? গতিকে তেওঁলোকে বিৰূপভাৱে হৰিক চিন্তা কৰি গতি পোৱাৰ সুযোগটো আছিল। কিন্তু আমাৰ সেইখিনি পুণ্য নাই, আমি মহা অধম। কলিযুগত আটাইতকৈ ডাঙৰ ভাগ্য কি? অহু ভাগ্যম সুলভম ভগৱান নাম জিব্বেশ বশৱৰ্তনী তথাপি নৰকং জাতি কি মাচৰ্য অহুত্যকম। যে কলিযুগৰ আটাইতকৈ ডাঙৰ সৌভাগ্য কি? মহাভাগ্য যে আমাৰ মুখত আমি ভগৱন্তৰ নাম উচ্চাৰণ কৰোঁ। অজামিলেও বিপৰীতভাৱে উচ্চাৰণ কৰিছিল পুতেকৰ নামতহে, কিন্তু আমিতো ভগৱন্তক জানি ভগৱন্তক স্মৰণ কৰিছোঁ, ৰামকৃষ্ণ নাম লৈছোঁ। তথাপি যদি আমি নৰকলৈ যাবলগীয়া হয়, কম ডাঙৰ দুৰ্ভাগ্য হ'বনে? চাদাৰ উৎপত্তি যেতিয়া ভগৱান শ্ৰীকৃষ্ণই পাৰিজাত হৰণৰ বাবে ভগৱান বিষ্ণুৱে ইন্দ্ৰৰ ৰাজসভালৈ গমন কৰিছিল, ক্ষমা কৰিব ভগৱন্ত কৃষ্ণ নহয়, ভগৱান বিষ্ণু যেতিয়া ইন্দ্ৰৰ ৰাজসভালৈ আহিছিল গৰুদ্ৰৰ সৈতে, তেতিয়া সেইখিনি সময়ত গৰুদ্ৰ আৰু স্বৰ্গত থকা সুৰভি, কাৰণ সমস্ত গোকুলৰ মাতৃ হৈছে সুৰভি, সুৰভি আৰু গৰুদ্ৰৰ মাজত এখন যুঁজ হৈছিল। তেতিয়া গৰুদ্ৰৰ, আমাক কোৱা হয় না, গৰুদ্ৰৰ পাখিৰ কোবত বেদৰ ধ্বনি ধ্বনিত হয়, আৰু গৰুদ্ৰৰ পাখিৰ কোবতে সুৰভি গাই সামান্য আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাতপ্ৰাপ্ত হোৱা সেই সুৰভি গুৰ ৰক্তৰ পৰা চাদাৰ উৎপত্তি। স্কন্দ পুৰাণত এই কথাটো উল্লেখ আছে। এতিয়া এনেকুৱা এইটো প্ৰসংগ আপোনাৰ হবে নাভাবিব যে ব্যাসদেৱে আমাক সমস্ত বেদান্ত সাৰ বুলি ভাগৱত দিলে, তেতিয়া আমি স্কন্দ পুৰাণৰ কথাটো মনাৰ প্ৰয়োজন। স্কন্দ পুৰাণে কোৱা বাকীখিনি কথা আমাৰ প্ৰয়োজনীয় কথা নাই। যিদৰে সাহিত্যৰ বিষয়ে এটা জানিবলৈ আমি সাহিত্য কিতাপখনেই পঢ়িব লাগিব, নহয়নে? ৰাজনীতিৰ কথাখিনি পঢ়িবলৈ আমি ৰাজনীতিৰ কথাখনেই পঢ়িব লাগিব। হৰিভক্তি আটাইতকৈ সমস্ত বেদান্ত সাৰ হৈছে শ্ৰী ভাগৱত শাস্ত্ৰ, তাত কোনো শংকা নাই। কিন্তু ভাগৱতত আমি পালনীয় সদাচাৰ কিছুমান কথা সেই পুৰাণসমূহতো আছে। গতিকে সেই পুৰাণসমূহে অন্য দেৱৰ ভজনাৰ কথা কৈছে, সেইখিনি বৈষ্ণৱ মাৰ্গত আমাৰ বাবে প্ৰয়োজন নাই। কিন্তু তাত কিছুমান সদাচাৰ নীতি সদাচাৰো আছে। তাত এই কথাটো উল্লেখ আছে যে চাদাৰ উৎপত্তি গুৰ ৰক্তৰ পৰা। তেতিয়া পৰোক্ষভাৱে উচ্চাৰণ কৰিবলৈ বেয়া বুজি পাইছে, তেতিয়াহ'লে আমাৰ দ্বাৰা কি হৈ আছে? তেতিয়া সেইখন মুখেৰে আমি ঈশ্বৰে নাম ল'লে ঈশ্বৰে গ্ৰহণ কৰিবনে? যদি মই নাজানি, নিশ্চয় আপোনাৰ সবে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। মই আজিৰ পৰা নাখাওঁ, মই আজিৰ পৰা মান চাধা পাত চাধা যিয়েই নকওঁ তামোলৰ লগত কোনো ধৰণৰ জৰ্দাৰ টুকুৰাও নাখাওঁ। মই শপত খাই কৈছোঁ আপোনাৰ সবেও নাখাব, কাৰণ ই স্বাস্থ্যৰ পক্ষে হানিকৰ আৰু আমাৰ সনাতন ধৰ্মীয় মাৰ্গৰেও ই অপৰাধজনক। গতিকে আপোনাৰ সবেও নাখাব, ময়ো আজিৰ পৰা নাখাওঁ। মোৰ এই নিচাযুক্ত বস্তুৰ ওপৰত আসক্তি আৰু অনাসক্তিৰ ওপৰত মোৰ ব্যক্তিগত চৰিত্ৰক বৰ্ণাই আদিৰ পৰা অন্তলৈ মই অন্য এটি ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে চাবচোন দেই। আজিলৈ ৰাখিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এইখিনিতে ক'বলৈ পাহৰিছিলোঁ, মই শাৰীৰিক অসুস্থতাৰ কাৰণে আচলতে কেইবামাহো মই ভিডিঅ'সমূহ দিব পৰা নাছিলোঁ। তথাপিতো আকৌ আৰম্ভ কৰিছোঁ। মোৰ দুটা ইউটিউব চেনেল আছে, ইউনিভাৰ্চেল ধৰ্ম, যিটোত সকলো ধৰণৰ ভিডিঅ' দিওঁ, আৰু এটা ইউনিভাৰ্চেল সনাতন ধৰ্ম আছে, যিটোত মই কেৱল ভক্তিমূলক বিষয়বোৰ দিওঁ। আপোনালোকে চাবচোন আৰু ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব, তেতিয়া পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে পাই যাব। আপোনালোকৰ মতামত জনাবও নাপাহৰিব। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ।